Good morning, students. আশা করি তোমালোক ভালে কুশলে আছা। নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ অৰ্থনীতি বিজ্ঞান খণ্ডৰ প্ৰথম অধ্যায়টি হৈছে অৰ্থনীতিৰ মৌলিক বিষয়সমূহ। আজি এই পাঠৰ লগত জড়িত পাঠভিত্তিক প্ৰশ্ন আৰু অতিৰিক্ত প্ৰশ্ন উত্তৰসমূহ এই ভিডিঅ'টিত আলোচনা কৰা হ'ব। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাবা। নিশ্চয়কৈ এই পাঠটি বুজি পোৱাত তোমালোকৰ সহায়ক হ'ব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইতিমধ্যে মই মোৰ ইউটিউব চেনেলত ইতিহাস খণ্ড আৰু ৰাজনীতি বিজ্ঞান খণ্ডৰ প্ৰথম অধ্যায় দুটিৰ ভিডিঅ' মোৰ ইউটিউবত আপলোড কৰা হৈছে আৰু সেই ভিডিঅ'ৰ লিংকসমূহ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে। তোমালোকে চাবলৈ নাপাহৰিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে মোৰ ইউটিউব চেনেল নুৰুল আলম নাজু চাই আছা আৰু যদিহে তোমালোক প্ৰথমবাৰৰ বাবে মোৰ ইউটিউব চেনেলটি চাই আছা, তোমালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু মোৰ ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। আহাচোন বাৰু আজিৰ এই পাঠৰ লগত জড়িত প্ৰশ্ন উত্তৰসমূহ আমি জানি লওঁ। প্ৰথম প্ৰশ্নটি আছে, অৰ্থনীতি শব্দটো কোনটো ভাষাৰ শব্দৰ পৰা লোৱা হৈছে? উত্তৰটি হৈছে অৰ্থনীতি শব্দটো গ্ৰীক ভাষাৰ শব্দৰ পৰা লোৱা হৈছে। দ্বিতীয়টো প্ৰশ্ন, অৰ্থনীতি শব্দটো কোনটো শব্দৰ পৰা লোৱা হৈছে? অৰ্থনীতি শব্দটো গ্ৰীক শব্দ ঐকনমিয়া পৰা লোৱা হৈছে। পৰৱৰ্তী প্ৰশ্ন, অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ কোন? উত্তৰটি হৈছে এডাম স্মিথ। পৰৱৰ্তী প্ৰশ্ন, অৰ্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল? উত্তৰটি হৈছে অৰ্থনীতিৰ সম্পদ ভিত্তিক সংজ্ঞাটো এডাম স্মিথে আগবঢ়াইছিল। পৰৱৰ্তী প্ৰশ্ন, অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল? উত্তৰটি হৈছে অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো অৰ্থনীতিবিদ মাৰ্চেলে আগবঢ়াইছিল। পৰৱৰ্তী প্ৰশ্ন, অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো কোনে আগবঢ়াইছিল? উত্তৰটি হৈছে এই সংজ্ঞাটি লায়নেল ৰবিনছে আগবঢ়াইছিল। পৰৱৰ্তী প্ৰশ্ন, এডাম স্মিথে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল? উত্তৰটি হৈছে এডাম স্মিথে তেখেতৰ এন এনকুৱেৰী ইনটু দ্য নেচাৰ এণ্ড কজেছ অফ ৱেল্থ অফ নেশ্যনছ নামৰ গ্ৰন্থত 1776 চনত অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল। পৰৱৰ্তী প্ৰশ্ন, আলফ্ৰেড মাৰ্চেলে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল? উত্তৰটি হৈছে আলফ্ৰেড মাৰ্চেলে তেখেতৰ প্ৰিন্সিপল অফ ইকনমিক্স নামৰ গ্ৰন্থত 1890 চনত অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল। পৰৱৰ্তী প্ৰশ্ন, লায়নেল ৰবিনছে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল? উত্তৰটি হৈছে লায়নেল ৰবিনছে তেখেতৰ এন এছে অন দ্য নেচাৰ এণ্ড ছিগনিফিকেন্স অফ ইকনমিক ছায়েন্স নামৰ গ্ৰন্থত 1932 চনত অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল। পৰৱৰ্তী প্ৰশ্ন, এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি কোনে কৈছিল? উত্তৰটি হৈছে এডাম স্মিথৰ অৰ্থনীতিৰ সংজ্ঞাটোক সমাজ বিজ্ঞানী কাৰ্লাইল আৰু ৰাস্কিনে যক্ষৰ বাণী বুলি কৈছিল। পৰৱৰ্তী প্ৰশ্ন, দক্ষতাৰ ওপৰত গুৰুত্ব দি কোনে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছে? উত্তৰটি হৈছে দক্ষতাৰ ওপৰত গুৰুত্ব দি চেমুৱেলছন আৰু নৰ্থ হাছে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছে। পৰৱৰ্তী প্ৰশ্ন, কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কি বুলি কোৱা হয়? উত্তৰটি হৈছে কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক উপযোগিতা বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, উৎপাদনৰ উৎপাদিত আহিলাক কি বুলি কোৱা হয়? উত্তৰটি হৈছে উৎপাদিত আহিলাক মূলধন বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, মাইক্ৰ আৰু মেক্ৰ শব্দ দুটা কোন দুটা শব্দৰ পৰা লোৱা হৈছে? মাইক্ৰ আৰু মেক্ৰ শব্দ দুটা গ্ৰীক শব্দ মাইক্ৰছ আৰু মেক্ৰছ শব্দৰ পৰা লোৱা হৈছে। এতিয়া চমু উত্তৰৰ প্ৰশ্নসমূহ আমাৰ ইয়াত দিয়া আছে। প্ৰথম প্ৰশ্নটি হৈছে এডাম স্মিথৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। উত্তৰটি হৈছে এডাম স্মিথে অৰ্থবিজ্ঞানক সম্পদৰ বিজ্ঞান বুলি অভিহিত কৰিছে। স্মিথৰ এই সংজ্ঞাটোক সম্পদ ভিত্তিক সংজ্ঞা বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন,
মাৰ্চেলৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। উত্তৰটি হৈছে অৰ্থনীতিবিদ মাৰ্চেলৰ মতে মানৱ জাতিৰ দৈনন্দিন কাৰ্যাৱলী অধ্যয়নেই হৈছে অৰ্থনীতি। ই ব্যক্তিগত আৰু সামাজিক কাৰ্যাৱলীৰ সেই অংশটো অধ্যয়ন কৰে যিটো অংশ পাৰ্থিৱ কল্যাণ সাধন আৰু ইয়াৰ ব্যৱহাৰৰ সৈতে ঘনিষ্ঠভাৱে জড়িত। পৰৱৰ্তী প্ৰশ্ন, ৰবিনছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। উত্তৰ, লায়নেল ৰবিনছৰ মতে যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা, লক্ষ্য আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে, সিয়েই অৰ্থনীতি। পৰৱৰ্তী প্ৰশ্ন, চেমুৱেলছন আৰু নৰ্থহাছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। উত্তৰটি হৈছে চেমুৱেলছন আৰু নৰ্থহাছৰ মতে দুষ্প্ৰাপ্যতাৰ বাস্তৱিকতা স্বীকাৰ কৰি লৈ সম্পদৰাজিৰ সৰ্বোত্তম দক্ষতাপূৰ্ণ ব্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোৱেই অৰ্থনীতিৰ মূল বিষয়। সীমিত সম্পদৰাজিক গঠনমূলকভাৱে ব্যৱহাৰ কৰাটোৱেই হৈছে অৰ্থনীতিৰ মূল বিষয়বস্তু। পৰৱৰ্তী প্ৰশ্ন, ৰবিনছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা কেইটা কি কি? ৰবিনছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ তিনিটা মৌলিক ধাৰণা আছে, সেইকেইটা হ'ল মানুহৰ অভাৱ অসীম, অভাৱ পূৰণৰ বাবে উপায় বা আহিলাসমূহ সীমিত, আৰু পৰৱৰ্তী ধাৰণাটো হৈছে সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য। পৰৱৰ্তী প্ৰশ্ন, ব্যষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে? উত্তৰটি হৈছে ব্যষ্টিবাদী অৰ্থনীতিয়ে ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানৰ অৰ্থনৈতিক আচৰণসমূহ গাইগুটীয়াকৈ আলোচনা কৰে, যেনে এখন বজাৰ, এজন ভোক্তা ইত্যাদি। পৰৱৰ্তী প্ৰশ্ন, সমষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে? উত্তৰটি হৈছে এখন দেশৰ অৰ্থনীতিৰ সামগ্ৰিক আচৰণ, অৰ্থাৎ সকলোবোৰ ভোক্তা, উপভোক্তা আদিৰ আচৰণ সমষ্টিবাদী অৰ্থনীতিৰ অন্তৰ্গত, যেনে এখন দেশৰ জনসংখ্যা, কৃষি ইত্যাদি সমষ্টিবাদী অৰ্থনীতিৰ অন্তৰ্গত। পৰৱৰ্তী প্ৰশ্ন, আৰ্থিক বস্তু আৰু অনা আৰ্থিক বস্তুৰ মাজত পাৰ্থক্য লিখা। উত্তৰটি হৈছে আৰ্থিক বস্তুবোৰৰ যোগান চাহিদাতকৈ সীমিত, এইবোৰ প্ৰকৃতিৰ দান নহয়, অনা আৰ্থিক বস্তুবোৰ প্ৰকৃতিৰ মুক্ত দান। পৰৱৰ্তী পাৰ্থক্যটি হৈছে আৰ্থিক বস্তুৰ দৰ বা দাম থাকে, কিন্তু অনা আৰ্থিক বস্তুৰ দৰ বা দাম নাথাকে। উদাহৰণস্বৰূপে কাপোৰ, অলংকাৰ আদি আৰ্থিক বস্তু, বৰষুণৰ পানী অনা আৰ্থিক বস্তু। প্ৰশ্ন, ৰাষ্ট্ৰীয় আয় কাক বোলে? উত্তৰটি হৈছে এখন দেশৰ এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত যি দ্ৰব্য বা সামগ্ৰী উৎপাদন কৰা হয় তাৰ মুদ্ৰা মূল্যই হৈছে ৰাষ্ট্ৰীয় আয়। আমাৰ দেশৰ বিত্তীয় বৰ্ষটি এপ্ৰিলৰ পৰা পিছৰ বছৰৰ মাৰ্চ মাহলৈকে ধৰা হয়। পৰৱৰ্তী প্ৰশ্ন, জনমূৰি আয়ৰ সংজ্ঞাটো লিখা। উত্তৰটি হৈছে এখন দেশৰ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে ভাগ কৰিলে যি মান পোৱা যায় তাকে সেই দেশখনৰ জনমূৰি আয় বুলি কোৱা হয়। এতিয়া দীঘল উত্তৰৰ প্ৰশ্ন আমি ইয়াত আলোচনা কৰিব লৈছো। প্ৰথম প্ৰশ্নই দিয়া আছে অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা উদাহৰণসহ ব্যাখ্যা কৰা। উত্তৰটি হৈছে অৰ্থবিজ্ঞান বা অৰ্থনীতি বুলিলে আমি সমাজ বিজ্ঞানৰ সেই বিভাগটোকেই বুজো যিয়ে সমাজ আৰু সমাজৰ অংগ হিচাপে ব্যক্তিৰ আৰ্থিক কাৰ্যাৱলী অধ্যয়ন কৰে। তলত উল্লেখ কৰা কথাবোৰৰ পৰা আমি অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিব পাৰো। চৰকাৰে কিদৰে ৰাজহ সংগ্ৰহ কৰে, ৰাজহ কিদৰে ব্যয় কৰে আৰু ব্যয় কৰোঁতে চৰকাৰে কি নিয়ম মানি চলে, এই কথাবোৰ সচেতন নাগৰিক এজনে অৰ্থনীতি অধ্যয়নৰ জৰিয়তে জানিব পাৰে। অৰ্থবিজ্ঞান অধ্যয়নৰ দ্বাৰা আমি ব্যাপক আৰু গভীৰ দৰিদ্ৰতাৰ কাৰকসমূহ জানিব পাৰো। বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কিয় হয়, বজাৰ কি, উপযোগিতা কি, চাহিদা কি, এই আটাইবোৰ কথা অৰ্থবিজ্ঞান অধ্যয়নৰ দ্বাৰা আমি জানিব পাৰো। বিশ্বায়ন বা গোলকীকৰণ কি, ইয়াৰ সুফল আৰু কুফল কি আদি বিষয়বস্তুৰ জ্ঞান লাভ কৰাত অৰ্থবিজ্ঞানে সহায় কৰে। অৰ্থবিজ্ঞান অধ্যয়নৰ ফলত আমি ৰাষ্ট্ৰীয় আয়, জনমূৰি আয়, মূলধন, সঞ্চয়, বিনিয়োগ আদি বিষয়ৰ জ্ঞান লাভ কৰিব পাৰো।
মুদ্রাস্ফীতি কি, ইয়াৰ কাৰকসমূহ কি কি, অৰ্থনৈতিক বিকাশ কি, পৰিৱেশীয় অৰ্থনীতি কি ইত্যাদি বিষয়ৰ জ্ঞান আমি অৰ্থবিজ্ঞান অধ্যয়নৰ জৰিয়তে লাভ কৰোঁ। পৰৱৰ্তী প্ৰশ্ন, অৰ্থবিজ্ঞানৰ কোনটো সংজ্ঞা আটাইতকৈ বেছি গ্ৰহণযোগ্য আৰু কিয়? ব্যাখ্যা কৰা। অৰ্থবিজ্ঞানৰ আটাইতকৈ বেছি গ্ৰহণযোগ্য সংজ্ঞাটো লায়নেল ৰবিনছে আগবঢ়াইছে। তেওঁৰ মতে যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে, সিয়েই অৰ্থনীতি। এই সংজ্ঞাটোত তিনিটা মৌলিক ধাৰণাই গুৰুত্ব লাভ কৰিছে। তাৰ প্ৰথমটি হৈছে মানুহৰ অভাৱ অসীম, দ্বিতীয় মৌলিক ধাৰণাটি হৈছে অভাৱ পূৰণৰ বাবে উপায় বা আহিলাসমূহ সীমিত, আৰু তৃতীয় মৌলিক ধাৰণাটি হৈছে সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য। এই তিনিটা মৌলিক ধাৰণাৰ পৰা অৰ্থনৈতিক সমস্যা তথা পছন্দৰ সমস্যাৰ সৃষ্টি হয়। বিকল্পভাৱে ব্যৱহাৰ উপযোগী সীমিত সম্পদৰ সহায়ত অসীম অভাৱৰ কোনটো অভাৱ পূৰণত গুৰুত্ব দিব, সেয়ে অৰ্থনৈতিক সমস্যা বা পছন্দৰ সমস্যাৰ সৃষ্টি কৰে। এই সংজ্ঞাই অধিক গ্ৰহণযোগ্য কিয়নো পছন্দৰ সমস্যাই বৰ্তমানে অৰ্থনীতিত প্ৰধান গুৰুত্ব পাই আছে। পৰৱৰ্তী প্ৰশ্ন, অৰ্থবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে লিখা। সমাজৰ আৰ্থিক কাৰ্যকলাপসমূহক অৰ্থবিজ্ঞানৰ পৰিসৰে সামৰি লয়। ইয়াৰ পৰা আমি আৰু এটা কথা বুজি পাওঁ যে অনাৰ্থিক কাৰ্যকলাপসমূহ অৰ্থবিজ্ঞানৰ পৰিসৰে সামৰি নলয়। অৰ্থবিজ্ঞানৰ পৰিসৰে নিম্নোক্ত বিষয়সমূহ সামৰি লয়: ভোক্তাৰ লগত জড়িত বিধিসমূহ, ভোক্তাৰ ভাৰসাম্য ইত্যাদি অধ্যয়ন অৰ্থনীতিৰ পৰিসৰৰ অন্তৰ্ভুক্ত। উৎপাদনৰ চাৰিটা উপাদান ভূমি, শ্ৰম, মূলধন আৰু সংগঠনৰ উপৰিও উৎপাদনৰ বিধি, উৎপাদকৰ ভাৰসাম্য, আৰ্থিক ব্যৱস্থা ইত্যাদি সম্পৰ্কে অৰ্থবিজ্ঞানত আলোচনা কৰা হয়। বিতৰণ প্ৰক্ৰিয়া যাতে সঠিকভাৱে হয় তাৰ বাবে যিবোৰ নীতি বা তত্ত্ব অনুসৰণ কৰাৰ প্ৰয়োজন, সেই বিতৰণ সম্পৰ্কীয় সকলো তথ্য অৰ্থনীতিৰ পৰিসৰৰ অন্তৰ্গত। আভ্যন্তৰীণ বাণিজ্য আৰু আন্তৰ্জাতিক বাণিজ্যৰ জৰিয়তে দেশীয় আৰু আন্তৰ্জাতিক বিনিময় হয়। অৰ্থনীতিত এই দুই প্ৰকাৰৰ বিনিময়ৰ বিষয়ে আলোচনা কৰা হয়। মুদ্ৰাৰ ভূমিকা, মুদ্ৰাৰ কাৰ্যাৱলী আৰু প্ৰকাৰ ইত্যাদি বিষয়ে কৰা আলোচনা অৰ্থনীতিৰ পৰিসৰৰ এক উল্লেখযোগ্য অংশ। জনমূৰি আয়, ৰাষ্ট্ৰীয় আয়, অৰ্থনৈতিক কল্যাণৰ লগত ইয়াৰ সম্পৰ্ক আলোচনা কৰাটো অৰ্থনীতিৰ পৰিসৰৰ অন্তৰ্গত। চৰকাৰী আয়, চৰকাৰী ব্যয় আৰু চৰকাৰী ঋণৰ আলোচনাই হৈছে ৰাজহুৱা বিত্তবিজ্ঞান। ইও অৰ্থনীতিৰ পৰিসৰৰ অন্তৰ্গত। ভোগ কাৰ্য, উৎপাদন, বিতৰণ এনেবোৰ কাৰ্যৰ লগত জড়িত ব্যক্তি তথা সমাজৰ কল্যাণৰ দিশটো অৰ্থনীতিৰ পৰিসৰৰ অন্তৰ্গত। পৰিৱেশীয় অৰ্থনীতি, বহনক্ষম উন্নয়ন অৰ্থনীতিৰ পৰিসৰৰ অন্তৰ্গত। সীমিত সম্পদৰাজিক দক্ষতাপূৰ্ণ ব্যৱহাৰৰ যোগেদি সমাজ গঠন কৰাটো অৰ্থনীতিৰ মূল বিষয়। এতিয়া আহিছো আমি অতিৰিক্ত দৰকাৰী প্ৰশ্নোত্তৰৰ। প্ৰথম প্ৰশ্নটি হৈছে অৰ্থবিজ্ঞান বুলিলে কি বুজা? উত্তৰটি হৈছে সমাজ আৰু সমাজৰ অংশ হিচাপে ব্যক্তিৰ আৰ্থিক কাৰ্যাৱলী অধ্যয়ন কৰা সমাজ বিজ্ঞানৰ বিভাগকেই অৰ্থবিজ্ঞান বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, উৎপাদনৰ উপাদান চাৰিটা কি কি? উত্তৰটি হৈছে উৎপাদনৰ উপাদান চাৰিটা হ'ল ভূমি, শ্ৰম, মূলধন আৰু সংগঠন। অসমৰ কোন জিলাত জোনবিল মেলা অনুষ্ঠিত হয়? জোনবিল মেলাত প্ৰত্যক্ষ বিনিময় ব্যৱস্থা এতিয়াও বাহাল আছে। এই উত্তৰটি হৈছে যে জোনবিল মেলা অসমৰ মৰিগাঁও জিলাত অনুষ্ঠিত হয়। পৰৱৰ্তী প্ৰশ্ন, আৰ্থিক বস্তু আৰু মুক্ত বস্তুৰ দুটাকৈ উদাহৰণ দিয়া। আৰ্থিক বস্তুৰ দুটা উদাহৰণ হ'ল মোবাইল ফোন, খাদ্য সামগ্ৰী। অনা আৰ্থিক বা মুক্ত বস্তুৰ দুটা উদাহৰণ হৈছে সূৰ্যৰ তাপ আৰু বৰষুণ। সম্পদৰ চাৰিটা বৈশিষ্ট্য বা গুণ উল্লেখ কৰা। সম্পদৰ চাৰিটা বৈশিষ্ট্য হৈছে উপযোগিতা, অপ্ৰচুৰতা বা দুৰ্লভতা, হস্তান্তৰযোগ্যতা আৰু বাহ্যিকতা।
পৰৱৰ্তী প্ৰশ্ন কল্যাণৰ প্ৰকাৰ দুটা কি কি উত্তৰটি হৈছে অৰ্থনৈতিক কল্যাণ আৰু অনঅৰ্থনৈতিক কল্যাণ পৰৱৰ্তী প্ৰশ্ন শচীন তেণ্ডুলকাৰৰ ক্ৰীড়া প্ৰতিভাক অৰ্থনীতিত কিয় সম্পদ বুলি ধৰা নহয় উত্তৰটি হৈছে শচীন তেণ্ডুলকাৰৰ ক্ৰীড়া প্ৰতিভাক অৰ্থনীতিত সম্পদ বুলি ধৰা নহয় কিয়নো হেয়া অহস্তান্তৰযোগ্য আৰু বাহ্যিকতাবিহীন যেহেতু এয়া হস্তান্তৰ কৰিব নোৱাৰো আৰু ইয়াতে কোনো বাহ্যিকতা নাই সেইবাবে শচীন তেণ্ডুলকাৰৰ যি ক্ৰীড়া প্ৰতিভা হেয়া আমি অৰ্থনীতিৰ ক্ষেত্ৰত সম্পদ বুলি ধৰিব নোৱাৰো FCI ইয়াৰ সম্পূৰ্ণ ৰূপ লিখিব লাগে উত্তৰটি হৈছে ফুড কৰ্পোৰেচন অফ ইণ্ডিয়া মূলধন বুলিলে কি বুজা উত্তৰটি হৈছে উৎপাদনৰ উপায় বা আহিলা হৈছে মূলধন উৎপাদনৰ সেই অংশটোক মূলধন বুলি কোৱা হয় যিবোৰ পুনৰ উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয় পৰৱৰ্তী প্ৰশ্ন 1998 চনত অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ কৰা ব্যক্তিগৰাকীৰ নাম কি উত্তৰটি হৈছে অমৰ্ত্য সেন মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই মোৰ পৰৱৰ্তী ভিডিঅ'টি নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ প্ৰথম অধ্যায় ভূপৃষ্ঠৰ পৰিৱৰ্তন এই পাঠৰ ভিডিঅ'টি অতি সোনকালে মই ইউটিউবত আপলোড কৰিম তোমালোকে চাবলৈ নাপাহৰিবা ইয়াতো তোমালোকে পাঠভিত্তিক প্ৰশ্নৰ উপৰিও অতিৰিক্ত দৰকাৰী প্ৰশ্নোত্তৰসমূহ তোমালোকে পাবা আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টি সম্পূৰ্ণভাৱে চোৱাৰ বাবে তোমালোকলৈ অশেষ ধন্যবাদ